আপোনালোক নিশ্চয় জ্ঞাত যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মৰাণ থানা তিনিআলিত এখন পুৰণি কালী মন্দিৰ আছিল। 100 বছৰ পুৰণি এই কালী মন্দিৰ, কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ বহলীকৰণৰ কাৰণে মন্দিৰটো স্থানান্তৰিত কৰি আমি মৰাণ আৰক্ষী থানাৰ চৌহদত আমি নতুনকৈ নিৰ্মাণ কৰা হৈছিল। আৰু যোৱা 30 এপ্ৰিল তাৰিখে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত বিমল বৰা ডাঙৰীয়াই এই মন্দিৰটো শুভ উদ্বোধন কৰিলে। শুভ উদ্বোধন কৰি তেওঁ আন্তঃগাঁথনি মন্দিৰখনৰ কাৰণে তেওঁ 10 লাখ টকা ঘোষণা কৰিছে। তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এই মন্দিৰৰ যোৱা 3 তাৰিখে আমাৰ হনুমানজী প্ৰাণ প্ৰতিষ্ঠা হ'ল। সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে আমি প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল গোপালজী পাণ্ডে ডাঙৰীয়া আৰু তেওঁৰ নেতৃত্বত অহা পুৰোহিত দলে হনুমানজীৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলে। আৰু 3 মে তাৰিখ সন্ধিয়া সময়ত আমি বিয়লি 5 বজাত মা কালী আমি স্নান কৰাবৰ কাৰণে মা কালীৰ ধৰ্মীয় নীতিৰে তেওঁৰ প্ৰাণ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি ৰবি শস্ত্ৰী সৰোবৰৰ পৰা কলযাত্ৰা কৰি আহি আমি মন্দিৰত প্ৰৱেশ কৰোঁ। আৰু আজি 4 মে তাৰিখে মা কালীৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। আৰু মা কালীৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ লগতে পুষ্পাঞ্জলিৰ লগতে হোম অৰ্থাৎ যজ্ঞ কৰা হ'ল। আৰু মা কালীক সুন্দৰকৈ ইয়াত প্ৰাণ প্ৰতিষ্ঠা কৰি স্থাপনা কৰা হ'ল। আৰু আমি দেখিব পাইছোঁ এইকেইদিন যে যথেষ্ট ভক্তৰ ভিৰ সমাগম হৈছে। বিশিষ্ট ব্যক্তিসকলে আহিছে। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন ডাঙৰীয়াও আহি পৰিভ্ৰমণ কৰিছে। তেনেকুৱা টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ অশোক গগৈ ডাঙৰীয়াও এই মন্দিৰত আহি চৌধত আহি তেওঁ পূজা গ্ৰহণ কৰিছে। OBC চেয়াৰমেন ডিব্ৰুগড় জিলাৰ উন্নয়ন বৰ্ডৰ চেয়াৰমেন প্ৰশান্ত গগৈ ডাঙৰীয়াও আহি মন্দিৰত পূজা কৰিছে আমি দেখিবলৈ পাইছোঁ। আৰু বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিবৰ্গই আহি আমাৰ এই মন্দিৰত আহি পূজা অৰ্চনা কৰিছে। আমি দেখি অতিকৈ আনন্দিত, আমি সুখী। গতিকে মনত এটা ভাৱ আছিলে যদি কালী মন্দিৰ যদি সৰু ভাঙি যায় তেতিয়াহ'লে মানুহৰ কাৰণে ভক্তি পূজা চূজা কৰিব দিগদাৰ হ'ব। সেইটো কাৰণে ডাঙৰ যদি মন্দিৰ হৈ গ'লে আৰু 2 মাহলা মন্দিৰ মনত এটা ভাৱ আছিলে। আমি চিন্তা কৰিছিলোঁ এইটো কথাটো, আমাৰ কমিটিৰ মানুহে চিন্তা কৰি আছিলে কি 2 মাহলা যদি হৈ যায় তেতিয়া সুবিধা হ'ব। সুবিধা কেনেকৈ সুবিধা হ'ব? তলত আমি ৰাম কীৰ্তন কৰিব পাৰিম। আমাৰ বাঙালী মাৰোৱাৰী বিহাৰী অসমীয়া যিকোনো মানুহ হ'লে ভক্তি গান চান কিবা কিবি প্ৰগ্ৰাম কৰিব পাৰিব তলফালে। সেইটো কাৰণে 2 মাহলা যদি নকৰোঁ তেতিয়াহ'লে আমাৰ মন্দিৰ হৈ যাব। মন্দিৰ হৈ গ'লেতো আমি একো কৰিব নোৱাৰোঁ, কিন্তু আমাৰ তেনেকৈ ফুটপাথ নাই। ফুটপাথ নহ'লে একো কাম নহ'ব। এইটো কাৰণে মই ভাবিছিলোঁ 2 মাহলা যদি মন্দিৰ হয় তেতিয়া চবৰ কাৰণে সুবিধা হ'ব। কিবা কৰিবৰ কাৰণে যেতিয়া দুখীয়া মানুহ কিবা প্ৰগ্ৰামলৈ আহে সিও কৰিব পাৰিব। পালত কোনো পইচা দিবলৈ দিয়া জেগা নাই। 101 টকা দানত পেটি দি দিব, পণ্ডিতৰ হাতত দি দিয়ে, সি কৰি যাব পাৰে, কোনো ডিমাণ্ড নাই। সেইটো ভাবি পেলাই কামটো আগবঢ়ালোঁ। চবৰ সহযোগ লৈ মেলি মন্দিৰ কমপ্লিট হৈ গ'ল। আমাৰ গভৰ্ণমেণ্টৰ পৰা কিবা এটা আহিলে, এম ফোনৰ পৰা অলপ আহিলে, MP ফোনৰ পৰা আহিলে। এতিয়া অলপ দিন আগত আমাৰ বিমল চৰ 10 লাখ টকা এলান কৰি গুচি গ'ল। কথা হ'ল কি আমি ভাবিছোঁ বহুত ভাল এটা বস্তু হওক। আৰু সেইটোৱে নহয়, ইয়াতকৈ আৰু ভাল কাম কৰিম বুলি এতিয়া মনত ভাৱ লৈ থৈছোঁ। Thank you.